এতিয়া আপোনালোকে গম পালে যে ভকতসকলে যজ্ঞ কৰি ঈশ্বৰক আৰাধনা কৰাৰ লগে লগে ভগৱন্তই গম পালে যে এওঁলোকে মোক পাবৰ কাৰণে এই যজ্ঞ আৰম্ভ কৰিছে। সেইকাৰণে তেওঁ এটা সুন্দৰ ৰূপত আহি তেওঁলোকৰ মাজত দেখা দিলেহি। দেখা পোৱাৰ লগে লগে ভকতসকলে ৰজা ৰাণীক আগত লৈ তেওঁলোকে ভগৱন্তক স্তুতি আৰম্ভ কৰি আছে। এই স্তুতিৰ মাজেদি ভকতসকলে ভগৱন্তক কি ক'ব খুজিছে? ঋতিজ বদতি শুনা প্ৰভু দামোদৰ, ত্ৰিভুৱনে পূজ্যতম তুমি সি ঈশ্বৰ। ভকতসকলে কৈছে যে হে প্ৰভু, এই তিনি ভুৱনত তুমিয়েই পূজ্যতম ঈশ্বৰ, তোমাতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই। পৰিপূৰ্ণ কাম আছা জগততে ব্যাপী, ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি। ভগৱন্ত পূৰ্ণ কাম, তেওঁ কোনো কামনাৰ বাকী নাই। তৎসত্ত্বেও ভগৱন্তৰ এটা বৈশিষ্ট্য আছে, ভকতৰ পূজা তেওঁ গ্ৰহণ কৰে। মনত ৰাখিব কথাটো। আপুনি ভকত হিচাপে তেওঁক কিবা দিয়ক, তেহে ল'ব, অভকতৰ দ্ৰব্য নলয়। কিন্তু মনত ৰাখিব, ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি। আপুনি অন্তৰে সৈতে তেওঁক সেৱা পূজা কৰক, তেওঁ গ্ৰহণ কৰিব। স্তুতি কৰি বাক সত্য নাহিকে আমাৰ, নমো নমো মন্ত্ৰে মাত্ৰ কৰো নমস্কাৰ। ভকতসকলে কৈছে, প্ৰভু তোমাক কেনেকৈ স্তুতি কৰিব লাগে, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, কেনেকৈ আবাহন কৰিব লাগে, কেনেকৈ তোমাক মিনতি কৰিব লাগে, আমি সেইবোৰ একো নাজানো। মাত্ৰ নমো নমো মন্ত্ৰই তোমাক মাত্ৰ আমি প্ৰাৰ্থনা কৰিছোঁ। সতৰজতম প্ৰকৃতিৰ গুণ যত, তাতে বন্দী ভৈলো আমি তিনিও জগত। তোমাৰ সৃষ্টিৰ তিনিটা গুণতে আমি সকলো বন্দী হৈ আছো। পৰতন্ত্ৰ আমি তুমি স্বতন্ত্ৰ ঈশ্বৰ, প্ৰকৃতিত পৰে তিনি গুণৰ ওপৰ। আমি পৰতন্ত্ৰ, তুমি স্বতন্ত্ৰ। আমি বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে, যদি ভগৱন্তই যাব নিদিয়ে। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে, যদি ভগৱন্তই খাব নিদিয়ে। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে, যদি শুব নিদিয়ে। যোৱা 2 বছৰত আমাৰ কৰোণা যেতিয়া আহিল, তেতিয়া আমি তাৰ প্ৰমাণটো পালোঁ যে কৰোণা অহাৰ লগে লগে আমাৰ বাপুতি সাহোন, বহাগ বিহু বা অন্যান্য বিহু পাতিব আমি নোৱাৰিলোঁ। সামাজিকভাৱে আমি নামঘৰত বাৰ্ষিক সেৱা এটা পাতিব নোৱাৰিলোঁ। বিয়া সভা এখন পাতিব নোৱাৰাকৈ আমি 2টা বছৰ পাৰ কৰিব লগা হ'ল। তাৰমানে আমি পৰতন্ত্ৰ, তেওঁ স্বতন্ত্ৰ। তেওঁ কৰিবলৈ নিদিলে আমি কোনো কাম কৰিব নোৱাৰোঁ। এই ভাৱনাটো আমি অন্তৰত ৰাখি পেলাই কৰ্ম কৰিব লাগিব। আৰু আমি তোমাৰ 3 গুণৰ ভিতৰত তুমি 3 গুণৰ ওপৰত। এতেকে তোমাৰো ৰূপ নাহি নিৰূপণ, বৰ্ণাইবাৰ সমৰ্থ হৈবেকো কোনজন। আমি গুণত আছো কাৰণে বগা, ক'লা, ওখ, চাপৰ, শকত, ক্ষীণ, মতা, মাইকী এইবিলাক আমি চিনি পাইছোঁ, কাৰণ আমি গুণত আছোঁ। কিন্তু তেওঁ গুণত নাই, 3টা গুণৰ ওপৰত। তেওঁ নিৰ্গুণ। নিৰ্গুণজনৰ আমি কোনো বৰ্ণনা কৰিব নোৱাৰোঁ। তেওঁ বগাই নে, ক'লাই নে, ওখই নে, চাপৰি নে, মতাই নে, মাইকীয়ে নে, একো আপুনি নিৰ্ণয় কৰিব নোৱাৰে, যিহেতু তেওঁ গুণৰ ওপৰত আছে। কিন্তু লীলা কথা তব অমৃতৰ নদী, কণা এক মাত্ৰ তাৰো পান কৰে যদি। কিন্তু তেওঁ গুণলীলা কৰি যিবিলাক নদী বোৱাই থৈ গ'ল, কৃষ্ণ নামৰ নদী। আজি আপোনালোকে এয়া নদী বৈ আছে দেই। এইখন নদী যিখন ঘৰত, যিখন সমাজত, যিখন নামঘৰত যিটো পৰিৱেশন নবয়, সেইখন গাঁও, সেইখন সমাজ, সেইখন পৰিয়াল ব্ৰহ্মাৰ ভুৱন হ'লেও বসবাসৰ যোগ্যতা নাই বুলি কৈছে। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জড়িত নাই। এই ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। ধনে ধানে গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে বাহিৰৰ পৰা দেখিছে নদন বদন হৈ আছে, ভিতৰলৈ গৈ দেখিছে স্বামী স্ত্ৰীৰ মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য।
আপোনাৰ বাহিৰৰ পৰা দেখিছে বোকাবিল গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে। ইজনৰ মুখলৈ যদি সিজনে নাচায়, ইজনক দেখিলে যদি সিজনে সিফালৈ মুখখন ঘূৰাই দিয়ে, সেইখন গাঁও যিমান ধনে ধানে উপচি নাথাকক, সেইখন গাঁৱত বসবাসৰ যোগ্যতা নাই। সেইখন গাঁৱৰ আমূল পৰিৱৰ্তন আহিব যদি এই ভাগৱত নদীখন আমি যদি বছৰি বোৱাই থাকিব পাৰোঁ। বছৰি যদি বোৱাই থাকিব পাৰোঁ, ইয়াত আমাৰ প্ৰত্যেকৰ প্ৰতি প্ৰত্যেকৰ মৰম চেনেহটো বাঢ়ি যাব। এইটোৱেই ধৰ্ম বুলি কৈছে দেই। ধৰ্ম বেলেগ বস্তু নহয়। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ধৰ্ম এনেকুৱা এটা বস্তু যিটোৱে আমাৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱ, ভাল পোৱা ভাৱটো জগাই তোলে, যাৰ জৰিয়তে আমি ভগৱানক ভাল পাবলৈ সক্ষম হওঁ। ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড। আমি বাস কৰি থকা গাঁওখনত, আমি বাস কৰি থকা পৰিয়ালটোত ইজনে যদি সিজনক ভাল নাপায়, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে, সেইখন গাঁৱত বাস কৰা মানুহে ঈশ্বৰক ভাল পোৱাৰ অধিকাৰ নাথাকে। আমি ভগৱানক ভাল পাবলৈ হ'লে ইজনে সিজনক ভাল পাব লাগিব। ভগৱানে কাক ভাল পায়? God loves him who loves his creation. ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণী, কুকুৰ চিগাৰ্ল গদৰ ভৰু আত্মাৰাম। এই তথ্যটো ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত প্ৰথম সতীত্ব গুণৰ প্ৰতিভা হিচাপে দাঙি ধৰি কৈছিল, গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে অজয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূত দয়া কৰো সদায়। মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য, সকলো পঞ্চভৌতিক প্ৰাণীতেই ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ কৰোঁ। বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। গতিকে 3টা কাঠিৰ এপল পানী এপল মাটি দি টেম্বুৱনী যান বন্ধ কৰি শান্তিযান ৰূপে আজিও আমাৰ মাজত চিহ্নিত হৈ ৰৈছে। এই গুণবিলাক আমি আয়ত্ব কৰিব লাগিব। গতিকে আজিৰ এই নদীখন আমাৰ ইয়াত বৈছে, ইয়াৰ পৰা আমি দুটা এটা কথা শুনিব লাগিব, বুজিব লাগিব, ক'ব লাগিব। এতেকে তাহাৰ সবে দুখ হইবে অন্ত, তোমাৰ স্বৰূপ কোনে জানে ভগৱন্ত। কৃষ্ণ কথা নুশুনা মানুহ দুখৰ পৰা অন্ত হ'ব মানে মুক্ত হ'ব নোৱাৰে, মনত ৰাখিব। সেইকাৰণে ৰাতিপুৱা গধূলি, অন্য সময় নহ'লেও ৰাতিপুৱা গধূলি যাতে আমি ভগৱন্তৰ নাম এটা পুৱা গধূলি ধূপ এডাল জ্বলাই যাতে ল'ব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰত্যেকখন গৃহতে গুৰুগৃহ লাগিব দেই। ভগৱানক উপাসনা কৰা জেগা অকণমান লাগিব। কাৰণ মাধৱদেৱে কৈছে, হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। 4 মুঠি জীৱৰ ভিতৰত যে মানুহৰ নামটো, মানুহৰ উপাধিটো পালোঁ, আমাৰ প্ৰয়োজনীয় কৰ্মটো পুৱা গধূলি আমি ঈশ্বৰ উপাসনা কৰিব লাগিব। গতিকে গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ঈশ্বৰৰ কথা কোৱা শুনা দায়িত্ব বা অধিকাৰ মানুহৰ বাদে আনৰ নাই। আমি মানুহৰ জন্ম পাই আজি তাৰিখলৈকে যদি তেওঁৰ চৰণত সেৱা এটা কৰাৰ থান অকণমান নাই, সেইখন ঘৰত থকা জীৱকেইটা উদ্ধাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। মই ভবা নাই যে বোকাবিল গাঁৱৰ কাৰোবাৰ ঘৰত গুৰুগৃহ নাই। মই অনুমান কৰিছোঁ সকলোৰে ঘৰতে আছে। যদি কিবা কাৰণত আপোনালোকে ভালকৈ বনাব পৰা নাই, ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ আৰবে দি হ'লেও ঠগী এখনতে গুণমালা বা ঘোষা কিতাপ এখন বা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিব আৰু ভগৱানক ক'ব, প্ৰভু, শইকীয়া বাপৰ দৰে, বৰা বাপৰ দৰে, বৰুৱা বাপৰ দৰে, হাজৰিকা বাপৰ দৰে মোৰো ধুনীয়া গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু মই এইকেইটা অভাৱৰ কাৰণে পৰা নাই।
কৃপা কৰি তুমি মোৰ মনৰ বাঞ্ছা পূৰণ নকৰিব। আপুনি সদায় গুৰু সেৱা কৰোঁতে এই নিবেদনটো কৰি থাকক। ভগৱানে কৈছে হ'ব, যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতীত। তুমি যেতিয়া এইটো ভাবিছা মই তোমাৰ ভাৱনা কম সময়ৰ ভিতৰতে পূৰণ কৰি দিম। মনত ৰাখিব, যদি আপুনি কোনো দিনেই নাভাবে জীৱন শেষ হৈ যাব, কিন্তু আপুনি আৰু গুৰুগৃহ অকণমান বনাব নোৱাৰিব। গুৰুগৃহ নবনোৱাকৈ আপুনি পূৰ্ব পুণ্যৰ ফলত পকা ঘৰৰ তলত দামী পোছাক পিন্ধি দামী আহাৰ খাই বাস কৰি থাকিব পাৰিব, কিন্তু অহা যোৱা কৰি থাকিব লাগিব। গুৰু সেৱা নকৰাকৈ পুৱা গধূলি ঈশ্বৰক উপাসনা নকৰাকৈ যদি কোনোবা জীৱ এইখন গাঁৱৰ পৰা ওলাই গৈছে, তেওঁ আকৌ ঘূৰি থাকিব লাগিব। তেওঁ এই 200 মাইল এই মানে 3টা স্তৰ ভেদ কৰিব নোৱাৰিব, মধ্যাকৰ্ষণৰ ভিতৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। তেওঁ ঘূৰি যাব মানে ঈশ্বৰৰ ঠাইলৈ যাব নোৱাৰিব, অহা যোৱা কৰি থাকিব লাগিব। গতিকে আপোনালোকৰ কাৰোবাৰ যদি অভাৱ আজি তাৰিখত আছে, অহাকালিৰ পৰা আৰম্ভ কৰি দিয়ক। নাই মোমাই কণা মোমাই মোমাই, হাফ এ লভ ইজ ন' লভ। একেবাৰে নথকাতকৈ কণা মোমাইকে যাতে আমি মোমাই বুলি ক'ব পাৰোঁ। অৰ্থাৎ একেবাৰে গুৰু সেৱা নকৰাতকৈ গুৰুগৃহ নাথকা বুলি মই যাতে পুৱা ধূপ এডাল জ্বলাবৰ কাৰণে যাতে মই অৱহেলা কৰিব লগা নহয়। ভিতৰতে অকণমান আছুতীয়া ব্যৱস্থা কৰি হ'লেও আপুনি সদ্যহতে ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো ল'ৰা ছোৱালীক দেখুৱাই থৈ যাওক। আদৰ্শ ডাঙৰে যি আদৰ্শ দেখুৱাব ল'ৰা ছোৱালীয়ে সেইটোৱেই ধৰ্ম বুলি ভাবিব। জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অইনে ভাবে তাকো সেহি মহা ধৰ্ম। মনস্তাত্ত্বিক পণ্ডিতসকলৰ, মনোবৈজ্ঞানিক পণ্ডিতসকলৰ, দাৰ্শনিক পণ্ডিতসকলৰ অভিমত যে আমাৰ অনুজসকলে অগ্ৰজসকলক সদায় অনুকৰণ কৰি থাকে। আমাৰ নাতি পুতিবিলাকে ককাক আইতাক দেউতাক মাকৰ আদৰ্শটো অনুকৰণ কৰি থাকে। গতিকে আমাৰ গুৰুজনৰ মতে আমি সকলো জ্যেষ্ঠসকলে ৰাতিপুৱা শুই উঠি গা পা ধুই প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে, তাৰপিছতহে ভূত যজ্ঞ কৰিব লাগে। বিষ্ণু যজ্ঞ মানে গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰক উপাসনা কৰি মনটো শুদ্ধ কৰি লোৱাৰ পিছতে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আমাৰ বহুত মানুহে ভাগৱতৰ এই দৰ্শনটো নাজানি, বহুত কোৱালিফাইড মানুহ, বহুত জনা শুনা মানুহে মুখখন ধুয়েই ভূত যজ্ঞত লাগি যায় আৰু কয় বুজিছা, মোৰ মুখ ধুই পেলাই লাল চাহ একাপ, শুকান ৰুটি এটা নাখালে, চাহ একাপ নাখালে, চেদা পালি নাখালে, তামোল এখন নাখালে, কিবা পাতলীয়া আহাৰ অকণমান নল'লে মোৰ পাছৰ কামখিনিলৈ যাব নোৱাৰোঁ। এইটো যদি কাৰোবাৰ অভ্যাসত যদি লৈ আছে, আজি ইয়াতে এৰিব দেই। আপুনি কাৰ দাস হৈ আছে? আপুনি মনৰ দাস হৈ আছে। আমাৰ ভাগৱতে কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমাৰ বহুত মানুহ উঠি অহা প্ৰজন্মই মনৰ দাস হৈ পেলাই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা গুচি গৈছে। ভগৱানে কিন্তু আমাৰ চবকে কি দিছিলে? মনুষ্যৰ আয়ুষত বৰিষ সংসাৰ। মানুহ মাত্ৰে আমাক চবকে 100 বছৰ দিছে। তৎসত্বেও আজি আমাৰ মাজৰ পৰা বহুত উঠি অহা প্ৰজন্মই 100 বছৰ ভোগ নকৰাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। কিয়? তেওঁ মনৰ দাস, দুৰাচাৰ মনৰ কবলত পৰি নাখাবলগীয়া খোৱাৰ কাৰণে, নকৰিবলগীয়া কৰা কৰ্মৰ কাৰণে তেওঁ দেহে এই শাস্তি ভোগ কৰিব লগা হৈছে। ভাগৱতত কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আপুনি মনৰ কবলত পৰি যদি তেনেকুৱা নিষিদ্ধ দ্ৰব্য খাব পাৰিব, আজি বহুতে ড্ৰাগছ খাইছে, মদ চেৰাপ খাইছে বা ৰাগিয়াল বস্তু খাইছে, খাব পাৰিব, আপোনাৰ অধিকাৰ আছে, কিন্তু আপুনি 100 বছৰ ভোগ কৰিবলৈ নাপায়। মদ ভাং ৰাগিয়াল বস্তু খোৱা কোনো মানুহে 100 বছৰ ভোগ কৰিবলৈ নাপায়। গতিকে আপুনি ভাগৱতৰ শুনি এইবিলাক বেয়াবিলাক ত্যাগ কৰিব লাগিব দেই। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। আপুনি যেতিয়া বেয়া এৰি ভাল ল'ব, আপোনাৰ আয়ুস বাঢ়িব।
যি মানুহে সদায় পুৱা গধূলি ঈশ্বৰ উপাসনা কৰি নীতি সদাচাৰ মানে, আমাৰ 8 প্ৰকাৰ সদাচাৰ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ আমাৰ আজি সমাজত বহুত মানুহে শুবও নাজানে, উঠিবও নাজানে। টোপনি ধৰিল বুলিয়ে ধুনীয়াকৈ পেট ভৰাই খাব, কোমল বিচনা পাই জপংকে উঠি শুলেই আৰু। সেইটো স্বভাৱ আছে যদি এৰিব। আমি কেনেকৈ শুব লাগে মাধৱ পুৰুষে ঘোষাত লিখিছে। দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম, সৰ্বদাই কৰিও কীৰ্তন। আপুনি শুবলৈ যাওঁতে যিমান ঘোষা মুখস্থ আছে গাব, নহ'লে এটা হ'লেও গাব। তেতিয়া আপোনাৰ ওচৰলৈ দুঃস্বপ্ন আহিব নোৱাৰে, মনৰ কোনো দুখ বেদনা আহিব নোৱাৰে। কেতিয়াবা আপোনাৰ পাৰিবাৰিক সমস্যা, দাম্পত্য সমস্যা, যুগ্ম জীৱনৰ সমস্যা, সামাজিক সমস্যাই কেতিয়াবা আপোনাক জৰ্জৰিত কৰে, টোপনি নাহে, ছাতিপুতি লাগি থাকে। তেনেকুৱা দিনৰ যদি আপুনি সন্মুখীন হয়, তেতিয়া যিমান বৰগীত জানে, যিমান ঘোষা জানে, যিমান কীৰ্তন জানে, যিমান দিহানাম জানে, গাবলৈ যত্ন কৰক। যিমান ঈশ্বৰৰ নাম গাব সিমান সোনকালে টোপনি আহিব। মনত ৰাখিব। আমাৰ কিছুমান মানুহ সাৰ পালেই চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে। সেইটো স্বভাৱ আছে যদি এৰিব। আমি কেনেকৈ নামি আহিব লাগে মহাপুৰুষে কৈছে, যিজন থকাৰ কাৰণে আমি চৈতন্য হৈ আছো, তেওঁ আমাৰ শৰীৰত 3টা গুণত অৱস্থান কৰি আছে। ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে 3 নাম, লক্ষণ ভেদত। 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। আপুনি টোপনি গ'লে কোনোবা মানুহে জানে নেকি মই জীয়াই আছো নে মৰিলো? টোপনি যোৱা মানুহে নাজানে, ক'ব নোৱাৰে মই জীয়াই আছো নে মৰিলো। তৎসত্ত্বেও আপোনাক জীয়াই ৰাখিছে কোনে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে আপুনি চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়, ইন্দ্ৰিয়বিলাক সচেতন হয়। কোনে কৰিছে? পৰমাত্মাই। আৰু ভগৱন্ত সৃষ্টিস্থিতি প্ৰলয়ৰ গৰাকী, যথা কৰ্ম তথা ফল প্ৰদানৰে সৈতে জীৱনশৈলী আগুৱাই নিয়াৰ ফল দিবৰ কাৰণে ভগৱন্ত আমাৰ হৃদয়তে অৱস্থান কৰি আছে। সাৰ পোৱাৰ লগে লগে হাত দুখন আনি তেওঁ থকা জেগালৈ, ক'ত আছে? সমস্ত ভূতৰে মই আছো হৃদয়ত। হাত দুখন আনি তেওঁ ক'ব, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলো। তেওঁৰ কৃপা নহ'লে বোকা বিল বোলে আজি আমুকাক বিচনাতে গ'ল, তামুকি বোলে বিচনাতে গ'ল। অৰ্থাৎ ভগৱানৰ কৃপা নহ'লে আপুনি বিচনাৰ পৰা সাৰ নাপাব। আপুনি যে সাৰ পালে, যিজনৰ কাৰণে সাৰ পালে সেইজনক নিবেদন কৰক, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলো। আজিৰ দিনটোৰ সমস্ত কাৰ্যসূচী সুসম্পাদন কৰি তোমাৰ ভকতৰ সান্নিধ্যত তোমাৰ অমৃতময় কথা শুনি জন্ম জন্মান্তৰ কাৰণে যাতে মই পুণ্য সঞ্চয় কৰিব পৰাকৈ তুমি মোক কৃপা দৃষ্টি কৰিবা। আৰু সমস্ত দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰি উঠিলো কৃষ্ণ বুলি সোঁ ভৰিটো নমাই উঠি আহক। যিটো জনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। লগে লগে আপোনাৰ পিছত ভগৱন্ত যাবলৈ বাধ্য হ'ব। মানে যিটো কৰ্ম কৰে, যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন। আপোনাৰ দিনটো কি কি কাৰ্যসূচী যোৱাকালিয়ে আপুনি আজি কৰিম বুলি যিকেইটা কাৰ্যসূচী বনাই থৈছে, সেইকেইটা কাৰ্যসূচীত আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য থাকিব। কামনা আৰু বাসনা থাকে আমাৰ কৰ্মবিলাকত। এতিয়া আমাৰ বাসনা কোনে পূৰণ কৰিব? আমাৰ মনৰ বাঞ্ছা কোনে পূৰণ কৰিব? ভগৱানে কৰিব। গতিকে ভগৱানত অৰ্পণ নকৰাকৈ আপুনি কোনো কৰ্ম আগ নাবাঢ়িব। ল'ৰাটো স্কুললৈ গৈছে, বিদ্যালয় মহাবিদ্যালয়লৈ গৈছে, বিশ্ববিদ্যালয়লৈ গৈছে, চাকৰিলৈ গৈছে, কৰ্মস্থানলৈ গৈছে, মাক দেউতাকে ক'ব কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা। ককা দেউতা বহি আছে, সেৱা এটা কৰি যোৱা, আইতাক সেৱা এটা কৰি যোৱা, দেউতাক সেৱা এটা কৰি যোৱা, মাক সেৱা এটা কৰি যোৱা। যি ল'ৰা ছোৱালীক সৰুৰ পৰা এই নীতি শিক্ষা দিব, হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। সৰু কালৰ পৰা ল'ৰা ছোৱালীক এই নীতি শিক্ষা যিখিনি গৃহস্থীয়ে দিব, সেইখন ঘৰৰ ল'ৰা ছোৱালী সৎ হ'বই, ভাল হ'বই, ধাৰ্মিক হ'বই, জীৱনত উন্নতি কৰিবই। গতিকে এই নীতি শিক্ষাবিলাকৰ কথা আমাক ভাগৱতে কৈ আছে।
এই নীতি শিক্ষাবিলাক আমি তৃণমূল ঘৰখনৰ পৰা আমি দিবলৈ যত্ন কৰিব লাগিব। গতিকে ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিব, ঈশ্বৰ আপোনাৰ লগত গৈ থাকিব। যিটো জনে যাই নাম উচৰি, তাৰো পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত লৈ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দিয়ে, কৃষ্ণৰ নাম যাত্ৰাৰ সময়ত যি লৈ যাব, ভগৱন্তই তেওঁ কৌমদকী গদা লৈ ৰক্ষণাবেক্ষণ দিব বুলি আমাৰ ভাগৱতে কৈছে। একচিত্ৰ মনে যিটো মহাজনে, ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম, নামে আমাক ৰক্ষা কৰি থাকিব। গতিকে ভগৱন্তৰ নাম আমি যাতে দৈনন্দিন জীৱনত ল'ব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ কাৰণে আপোনালোকে নিজেও অভ্যাস কৰিব, ল'ৰা ছোৱালীকো সেই শিক্ষা দিব। গতিকে আজিৰ দৰে ভকতৰ সংগলৈ আহিব। যদি ভকতৰ সংগলৈ কোনোবা নাহে, তেতিয়াহ'লে গীতাত কৈছে, মোৰ ভক্ত যিটো নোহে, ভিন্ন তাৰ বুল, মৰিবাৰ বেলা কৰে, হিয়াকুল ব্যাকুল, লোকে সুমৰাৱৈ বোলে বোলাৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। ভগৱন্তৰ নাম ভকতৰ মাজত আহি যি কোনোদিন নলয়, সেই জীৱটো মৰিবৰ সময়ত কোনোবাই কৃষ্ণ বুলি কোৱা বুলিলেও ক'ব নোৱাৰে, আয়ৈ বোপায়ৈ বুলিহে গুচি যাব। গতিকে আমি যাবৰ সময়ত কেনেকৈ যাব লাগিব, মহাপুৰুষে কৈছে, মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। যাবৰ সময়ত আমি যি ভাৱনা লৈ যাম, মৰিবাৰ বেলা কৰে যিটো নাম লৈ যাব, যি নাম লৈ যাব, উপজিয়া পাৱে পাছে সেই কলেবৰ, উপজি পেলাই আমি সেই কলেবৰ ধাৰণ কৰিব লাগিব। গতিকে যাবৰ সময়ত আমি ঈশ্বৰৰ নাম আৰু তেওঁৰ ৰূপটো যাতে ধাৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি অভ্যাস কৰিব লাগিব। গতিকে গীতাত কৈছে, জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম, তম তমেইব ইতি কৌন্তেয় সদাতত ভাৱ ভাবিত। আমি যাবৰ সময়ত যি ভাৱনা লৈ যাম, ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণা কৰিব লাগিব। সেইকাৰণে যাবৰ সময়ত ঈশ্বৰৰ নামটো লৈ ৰূপটো চিন্তা কৰিব পৰাকৈ আপুনি নিৰ্দিষ্ট বয়সত, কমেও 12 বছৰ বয়সত আমাৰ ল'ৰা ছোৱালীবিলাকক শৰণ দিব লাগে। আৰু শৰণ অনগল হ'লে ভজন দিব লাগে। শৰণে নাম দিব, ভজনে ৰূপ দিব। তেতিয়া আমি যাবৰ সময়ত সেই নাম লৈ আমি উদ্ধাৰ হ'ব পাৰিম। কিন্তু এতিয়া আমাৰ সমাজত বহুত মানুহে শৰণ নল'লে, বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৱে নাখায় বা ভকতে নাখায় কাৰণে শৰণটো দিয়ে, কিন্তু ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি মানিব লাগে, ভজনতো আৰু নিয়ম মানিব লাগে। গতিকে ভজন ল'বলৈ ভয় কৰে। কাৰোবাৰ যদি সেইটো ভয় আছে, আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ। অৰ্থাৎ শৰণ ভজন ল'লে বেয়া নিয়ম, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ বাদ দিব লাগিব। বেয়াবোৰ বাদ দিলে মানুহ ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে বহু মানুহে শৰণ ভজন নলয়। আপুনি শৰণ ভজন নোলোৱাকৈ খাই বৈ ইয়াৰ পৰা যাব পাৰিব, কিন্তু ভগৱানৰ ঘৰলৈ যাব নোৱাৰিব। আপুনি অহা যোৱা কৰি থাকিব লাগিব। ভজন নোলোৱাকৈ যাব পাৰিব, কিন্তু ভগৱানৰ তালৈ যাব নোৱাৰিব। আপোনাৰ জীৱই সৎগতি নাপাব। কিন্তু মনত ৰাখিব, সি অহা যোৱা কৰি থাকিব লাগিব, কাৰণ সি চেকা লৈ গৈছে, মায়া লৈ গৈছে। গতিকে এই যিটো ভজন ল'লে আমুক কৰিব লাগিব, তামুক কৰিব লাগিব, এইটো নোৱাৰিম, এইটো পাৰিম ইত্যাদি, এইবিলাকে হৈছে মায়া। মায়া মানে অজ্ঞানতা, অজ্ঞানতা মানে দুখ দুৰ্গতি। গতিকে আমাৰ জীৱই দুখ দুৰ্গতি ভুগিবৰ কাৰণে অহা যোৱা কৰি থাকিব লাগিব। গতিকে আমাক ভাগৱতে এই শিক্ষা দি আছে। তেতিয়া কৈছে যে বৰ্ণাইবাৰ সামৰ্থ্য হৈবেক কোনজন, কিন্তু লীলা কথা তব অমৃতৰ নদী, কণাইক মাত্ৰ তাৰ কৰে পান কৰে যদি, এতেকে তাহাৰ হবে দুখ হইব অন্ত, তোমাৰো স্বৰূপ কোনে জানে ভগৱন্ত। ভগৱন্তৰ কথা শুনাৰ লগে লগে দুখ দুৰ্গতিবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। সেইকাৰণে সদায় পুৱা গধূলি আপোনালোকে নিজাববীয়াকৈ যত্ন কৰিব যে মই সদায় ৰাতিপুৱা গধূলি ভাগৱতৰ এটা ছেদ হ'লেও পঢ়িম, এটা স্তম্ভ হ'লেও পঢ়িম। এনেকৈ আপুনি জীৱনত এটা পৰিকল্পনা কৰি লওক যে মই জীয়াই থকা দিনত এবাৰ ভাগৱত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পঢ়িমেই। আৰু
কীৰ্তন প্ৰথমৰ পৰা শেষলৈকে এবাৰ পঢ়িমেই, ঘোষা প্ৰথমৰ পৰা শেষলৈকে পঢ়িম। এনেকৈ দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত যিমানবিলাক ধৰ্মীয় শাস্ত্ৰ আছে সেইবোৰ প্ৰত্যেকজন ঘৰখনত পঢ়িব জনা ল'ৰা ছোৱালীয়ে যদি পঢ়ে নিজেও উদ্ধাৰ হ'ব, ঘৰখনো উদ্ধাৰ কৰিব। মনত ৰাখিব দেই, আপোনালোকৰ ঘৰখনত যদি এজন গণ্ডগোলীয়া মানুহ থাকে, এজন বেয়া মানুহ থাকে, সি নিজেও নষ্ট হ'ব, ঘৰখনকো নষ্ট কৰিব। আপোনালোকৰ সমাজখনত যদি এজন বেয়া মানুহ থাকে, তেওঁ নিজেও নষ্ট হ'ব, সমাজখনকো ফালি ফান কৰিব। গতিকে এইটো যেনেকৈ সঁচা কথা, ঠিক তেনেকৈ ঘৰখনত যদি এজন ভকত থাকে, তেওঁ নিজেও তৰিব, ঘৰখনকো উদ্ধাৰ কৰিব। সমাজখনত যদি এজন ভকত থাকে, তেওঁ নিজেও উদ্ধাৰ হ'ব, সমাজখনকো উদ্ধাৰ কৰিব। গতিকে আমি বেয়া এৰি কেনেকৈ ভাললৈ আনিব পাৰোঁ, তাৰ কাৰণে আমি ভাগৱত শুনাব লাগিব, শুনিব লাগিব আৰু পঢ়িব লাগিব। আপোনাৰ মুখৰ আগতে মলি কাপোৰখনো আছে, পানী টিঙো আছে, চাবোন টুকুৰাও আছে, চাবোনটোও আছে। তিনিওটা বস্তু ওচৰতে থাকিলে মলি কাপোৰখনৰ পৰা মলি আঁতৰ হ'ব নেকি বাৰু? নহ'ব। মলি কাপোৰখন পানীত তিয়াই যেতিয়ালৈকে চাবোন ব্যৱহাৰ নকৰে তেতিয়ালৈকে মলি কাপোৰৰ পৰা মলি নাযায়। আপোনালোকৰ ঘৰত পঢ়িব পৰা ডেকা ল'ৰাও আছে, গাভৰু ছোৱালী আছে, বোৱাৰীও আছে, মহিলাও আছে, পুৰুষো আছে, আৰু ঘৰতে দশমো আছে, কীৰ্তনো আছে, ভাগৱতো আছে, সব শাস্ত্ৰ আছে। কিন্তু যদি কোনেও নপঢ়ে আপোনালোকৰ ঘৰখনৰ পৰা পাপ কেনেকৈ নাশ হ'ব? গতিকে আপোনালোকৰ প্ৰত্যেকেই যাতে মই এটা চেদ হ'লেও পঢ়িম, মই 4 ভাগি ঘোষা হ'লেও মই পঢ়িম, মই জীয়াই থকালৈকে যিমান পাৰোঁ মই ঘোষাখন লুটিয়াই থাকিম। বছ, জীৱ গতি পাই গ'ল, আপোনাৰ গতি পাই যাব। বা পাই সমস্ত এই নিয়মবিলাক আপোনালোকে প্ৰৱৰ্তন কৰিব ঘৰত, তেতিয়া আপোনালোকৰ ঘৰখনলৈ পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ যাব নোৱাৰাটো বিজ্ঞানসন্মত সত্য। যিখন ঘৰত 9 বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, পদসেৱন, আত্মনিবেদন, স্মৰণ, আপুনি এনেকুৱা চাকৰি তাৰণাত আছে যে আপুনি নিৰ্দিষ্ট সময়ত চাকৰিত গৈ নাপালে আপোনাৰ চাকৰি নিলম্বন হৈ যাব। সেইজন মানুহে গাটো ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ ওচৰত অকল কৃষ্ণ বুলি ক'লেও ভগৱান সন্তুষ্ট হ'ব। কিন্তু আপোনাৰ হাতত সময় আছে, অথচ আপুনি গুৰু সেৱা কৰা নাই, তেতিয়া কিন্তু আপুনি উদ্ধাৰ হ'ব নোৱাৰিব। হেন জানি ভকতিত তেজিও আলাহ, আৰু কি মনুষ্য হুইবা এৰা ইটো আহ। আকৌ মানুহৰ জন্ম পাই উদ্ধাৰ হ'ম বুলি ভাবি নাথাকিব। 3 বাৰৰ নৰতনু দেন্তৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি, তথাপিতো যিটো লোক নভৈল নিষ্ঠাৰ, আৰু পুনি দেহ তাৰ নুহি জানা তাৰ, আৰু পুনৰপি দেহ নুহি জানা তাৰ, পুনৰ আৰু মানুহ জন্ম নাপাব। কলৈ যাব? মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৃণ তৰু শিলা। আমি তৰু তৃণ শিলালৈ গুচি যাব লাগিব। আজি আপোনালোকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা ইয়ালৈকে আহিছে, লক্ষ্য কি বাৰু? যে ভাগৱতৰ সামৰণি হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম। আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতেই ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। কোনোবা একেবাৰে ইয়াতে থাকিম বুলি আহিছে নেকি বাৰু? নাই অহা। আমি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতেই নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছোঁ, আমাৰ এই দেহ ঘৰখনলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে, আমাৰ এখন ঘৰ বুলি কৈছে দেই। উদ্ধৱক কৈছে, মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। এইখন এখন ঘৰ। ইয়ালৈ যিটো জীৱ আহিছে পৰম ব্ৰহ্মৰ পৰা আহিছে, আকৌ পৰম ব্ৰহ্মৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। এই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে কিমান বাট অতিক্ৰম কৰিছে আমাৰ বেদে কৈছে, বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাংশ, 9 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাই আহিছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ ধমান বা হিতাহিত জ্ঞান শূন্য, 2 লক্ষ বাৰ হিতাহিত জ্ঞান শূন্য
অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য ততঃ কৰ্মাণি সাধুইত তাৰ পিছতে পুণ্য সঞ্চয় কৰি সৌভাগ্যক্ৰমে মানুহৰ জন্মলৈ উত্তৰণ হৈছোঁ মানুহৰ জন্ম পালেই আজিৰ দৰে সংগবদ্ধ হৈ ভাগৱত শুনি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰলৈ গুচি যাব পাৰিব দেই ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক ছয় পাপবিলাক নাইকিয়া হৈ যাব কৰাইবে মহাপুণ্য অদ্ভুতয় পুণ্য উদয় হ'ব মিলাইবে বিষয়ত বিৰকতি বিষয়ৰ প্ৰতি বিৰকতি আহিব কৃষ্ণত পোৱাইবে প্ৰেম ভগতি কৃষ্ণ কথা শুনি ভাল পোৱা হ'ব উপজাইবে আতি বৈষ্ণৱ জ্ঞান আমি যে সব ঈশ্বৰ মই এই কথা জানিব চৈতন্য মানে মিলাইবে বিষয়ত বিৰকতি কৃষ্ণত পোৱাইবে প্ৰেম ভগতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান এই মায়া অজ্ঞানতা নাইকিয়া কৰিব চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি য'ৰ পৰা আহিছোঁ তাত লগাই দিওঁ গতিকে ভাগৱত নুশুনা মানুহ আকৌ অৰুতীৰ্ণ শিলালৈ গুচি যাব লাগিব সি যিমানেই ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক ধন টকা পইচা গাড়ী মটৰ পকা ঘৰে আপোনাৰ জীৱটো উদ্ধাৰত সহায় কৰিব নোৱাৰে সেইবোৰ চব এৰি থৈহে যাব লাগিব সেইবোৰ চব এৰি থৈ যাব লাগিব পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি যিমান পকা ঘৰ বনালে যিমান গাড়ী মটৰ কিনিলে চব ইয়াতে এৰি থৈ যাব লাগিব কিন্তু দুটা বস্তু লৈ যাব লাগিব পাপ আৰু পুণ্য পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি এই দুটা বস্তু লগত নিব আৰু আহোঁতে দুটা লৈ আহিব যাওঁতে তলফালে লৈ যাব আহোঁতে ওপৰফালে লাগি আহিব সেইকাৰণে মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে বুলি দাৰ্শনিক পণ্ডিতে নিৰ্ণয় কৰিছে দুটা তলফালে দুটা ওপৰফালে তলফালৰ দুটাৰ নাম পাপ আৰু পুণ্য ওপৰফালৰ দুটাৰ নাম সুখ আৰু দুখ আপোনালোকৰ এই বোকাবিল গাঁৱলৈ যি বেছি পুণ্য লৈ আহিছে তেওঁলোক গাঁওখনৰ সকলোতকৈ ওপৰত থাকিব যি মধ্যম পুণ্য লৈ আহিছে সি মধ্যমত থাকিব যি কম পুণ্য লৈ আছে সি কমত থাকিব আপুনি যিমান পুণ্য লৈ আছে সেইমতেহে আপোনাক অৱস্থান কৰিব পাৰিব এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে এতিয়া মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা দি পেলাই ল'ৰা ছোৱালীয়ে যিমান নম্বৰ পাব নম্বৰৰ ওপৰতহে পৰীক্ষকে উপাধি দিব ষ্টেণ্ড কৰিছেনে ডিষ্টিংশ্যন পাইছেনে ষ্টাৰ পাইছেনে লেটাৰ পাইছেনে ফাৰ্ষ্ট ডিভিজন পাইছেনে ছেকেণ্ড ডিভিজন পাইছে থাৰ্ড ডিভিজন নে ফেইল কৰিছে নম্বৰৰ ওপৰতহে ভিত্তি কৰিব গতিকে আমাৰো এই প্ৰাৰব্ধ কৰ্মৰ ফলত এই জন্মলৈ আৰব্ধ কাললৈ আহোঁতে যিমান পুণ্য লৈ আহিছোঁ সেইমতে আমাক অৱস্থান কৰিব এই কালত আৰব্ধ কালত আজি আমি ভাগৱত শুনাৰ লগে লগে উপজয় পুণ্য আমাৰ পুণ্য জমা হৈ গ'ল পাপহুৱে দূৰ পাপবিলাক ওলাই যাব মিলে মহামুখ্য সুখ প্ৰচুৰ আমি মনে বিচৰা আনন্দটো ভগৱানৰ পৰা তেতিয়াহে লাভ কৰিব পাৰিম আপুনি ঈশ্বৰৰ কথা শুনি পৰৰ উপকাৰ কৰি পুণ্য অৰ্জন কৰিছেনে নাই তাৰ ওপৰতহে আমাৰ জীৱনৰ সুখ আৰু দুখটো নিৰ্ভৰ কৰিব সেইকাৰণে কৰে শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায় বোকাবিল গাঁওখনত একেখন গাঁৱতে আছে একে সেৱা পানী খাইছে একে আহাৰ পানী খাইছে একে পৰিৱেশত আছে আমাৰ মতে চবৰে অৱস্থা সুখ দুখ একেই হ'ব লাগিছে একে হয়নে বাৰু নহয় কিন্তু এটা বস্তু একে সুখটো একে বুলি কৈছে দেই সুখটো চবৰে একেই অকল বোকাবিল গাঁৱৰে নহয় পৃথিৱীত যিমান মানুহ আছে চবৰে সুখবিলাক একে বুলি দাৰ্শনিক পণ্ডিতে কৈছে অল হেপী ফেমিলিজ আৰ এলাইক পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই বুলি কৈছে অল হেপী ফেমিলিজ আৰ এলাইক বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ মই গোটেই পৃথিৱী বাদ দিলোঁ আজি বোকাবিল গাঁৱত অনুষ্ঠান কৰিছোঁ আপোনালোকৰ গাঁওখনকে উদাহৰণ হিচাপে দাঙি ধৰিছোঁ আপোনালোকৰ বোকাবিল গাঁৱত যদি কোনোবাই পকা ঘৰ বনায় গাড়ী মটৰ কিনে দামী পোছাক পিন্ধে দামী আহাৰ খাই ভাল পৰিৱেশত থাকে এখেতৰো ভাল লাগিব তেখেতৰো ভাল লাগিব তেখেতৰো ভাল লাগিব তেখেতৰো ভাল লাগিব ভাল লগাত কোনো পাৰ্থক্য নাই কিন্তু বেয়া লগাবিলাক চবৰে বেলেগ বেলেগ কোনোবা দম্পতীয়ে বিয়া কৰাইছে বোকাবিল গাঁৱত ল'ৰা ছোৱালী হোৱা নাই সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য হৈ থাকে সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ আকৌ সকলো আছে শৰীৰত বেমাৰ আছে
সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। এই দুখবিলাক যে বেলেগ বেলেগকৈ আহিলে ইয়াৰ ৰহস্য কি, এইটো ভেদ কৰিব লাগিব। আৰু আপোনালোকে সদায় দুখতে থাকিবনে দুখৰ পৰা মুক্ত হ'ব লাগিব? আমাৰ সেইটো বিচাৰ্য। গতিকে আপুনি দুখৰ পৰা মুক্ত হ'বলৈ হ'লে ঈশ্বৰৰ কথা শুনিব লাগিব। ঈশ্বৰৰ কথা নুশুনা মানুহে কেতিয়াও দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰে। সেইকাৰণে আমি এই কৰ্ম আঁচনি, মই আপোনালোকক আৰম্ভণিটো কৈছোঁ, আকৌ কৈছোঁ, আপোনালোকে জীয়াই থকালৈকে এনেকুৱা সৎ আঁচনিবিলাক ল'ব। তাৰ কাৰণে আপোনালোকে কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে কিবা এটা ত্যাগ কৰিব। ধন উপাৰ্জনৰ তেতিয়াহে সাৰ্থক হ'ব। শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিসিজয়। মই তোমাক ধনটো দিছোঁ সৎ কাম কৰিবৰ কাৰণে আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে। মই দিয়া ধন থাকি যদি তুমি চুৰ ডকাইতৰ বলি হ'ব লাগে, মই দিয়া ধন থাকি যদি তোমাক উগ্ৰপন্থীয়ে ঘৰৰ পৰা উঠাই নি পেলাই বলি দিব লাগে, তোমাৰ ধনৰ মূল্য ক'ত? গতিকে ধন কেনেকৈ উপাৰ্জন কৰিব লাগে আৰু কেনেকৈ ব্যয় কৰিব লাগে মই ভাগৱতত লিখি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক ভজিবে লাগয়। অৰ্থ আজি 12 কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আপুনি ধন উপাৰ্জন কৰি আজিৰ নিচিনা ঈশ্বৰ সেৱামূলক কৰ্মত যদি আপোনাৰ উপাৰ্জিত অৰ্থ লগাব পৰা নাই, সেই ধনৰ মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি বহুত টকা উপাৰ্জন কৰি পাছবুকত ফিক্সড ডিপজিট কৰি জমা কৰি থৈ দিছে, কিন্তু যিদিনাখন মই তোমাৰ দেহৰ পৰা ওলাই গুচি আহিম, তোমাৰ ফিক্সড ডিপজিটৰ টকা নমিনীয়ে উলিয়াই খাই থাকিব, তুমি খাবলৈ নোপোৱা। গতিকে সেইকাৰণে নিজ হস্তে আৰ্জিত যি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ পৰা কিবা এটা অংশ মোৰ কামত দিল খুচিকে লগাবা। যিবা কিছু আছে ধন, তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। আজি আপোনালোকে বিভিন্নজনে বিভিন্ন দান বৰঙণি দিছে, কোনোবাই 5,000, কোনোবাই 10,000, কোনোবাই 2,000, কোনোবাই এসাঁজ অন্ন দিছে বা চাহ জলপান দিছে ইত্যাদি দিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। এই কথা নজনাবিলাকে ভাল কামলৈ পইচা দিব নিবিচাৰে। নাই, ফলত কি হয়? বুঢ়াসকলে কয় শাকত নেখায় লোণ, পিটিকাত যায় 3 গুণ। ভাল কামলৈ যি জীৱ নোখোজে তাৰ 3 গুণ বেয়া কামত খৰচ কৰাই দিব। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ। মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভাগৱতত কৈ থৈছে যে মই দিয়া ধন থাকি যদি ভাল কাম এটা কৰিবৰ কাৰণে, ভাগৱত অনুষ্ঠান পাতিবৰ কাৰণে, গুৰু তিথি পাতিবৰ কাৰণে, কৃষ্ণ জন্মাষ্টমী পাতিবৰ কাৰণে যদি কিবা এটা অনুদান বিচাৰি যাওঁতে ধন থাকিও যদি কোনোবাই নাই বুলি ঘূৰাই পঠিয়ায়, সি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, মই তাক শাস্তি দিম। ভগৱানে নিজে মুখে কৈছে, কেনেকৈ দিম? নহি চোৰে নেই, নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুইয়া ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা নিম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। এই জন্মত মই দিয়া ধন থাকি যদি কোনোবাই মোৰ কামত ব্যৱহাৰ নকৰে, তাক পিছৰ জন্মত মই ভিক্ষাৰী কৰি পঠিয়াই দিম। আজি আপোনালোকে ট্ৰেইনে মটৰে গ'লে দেখিব, যিমান যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক কিম্বা, সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এয়া হৈছে ভাগৱত দৰ্শন। গতিকে আমি ভাগৱতৰ নীতিৰ মতে যদি চলি যাওঁ, আয়ুস বাঢ়িব দেই, মনত ৰাখিব। যি সদাচাৰী হ'ব তাৰ আয়ুস বাঢ়িব। শংকৰ মাধৱৰ দিনত কেইবাজনো আতা পুৰুষে ভাগৱত শুনিছিলে, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱে 120 বছৰ জীয়াই থাকিলে। আমাৰ নাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আতাই
130 বছৰ, ৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰ আছিলে। এই ওপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, যিবিলাকে মদ মানে ড্ৰাগছ আদি ৰাগিয়াল বস্তু খাব, তেওঁলোকৰ পৰা আয়ুস কাটি লৈ যাব। মনত ৰাখিব, তেওঁলোকে 100 বছৰ কেতিয়াও ভোগ কৰিবলৈ নাপায়। লিখি ৰাখক আপোনালোকে। গতিকে এই তথ্য ভাগৱতে দি আছে। ইয়াৰ পিছত কি কৈছে যে কোমল তুলসী দল জলে পূজা কৰে, কুশক ইশলয় দেন্ত পৰম সাদৰে। আপুনি ভক্তিভাৱে যদি ফুল তুলসী এটাও দিয়ে, তাতে ভগৱন্ত সন্তুষ্ট হয়। জয় জয় নাৰায়ণ বুলন্ত প্ৰেমত এতেকতে তুষ্ট তুমি হোৱা ভগৱন্ত। প্ৰভু মোৰ একো নাই আৰু মই ইমানকে তোমাক দিছোঁ, বছ ভগৱন্ত তাতেই সন্তুষ্ট হ'ব। অভকত জনে পূজে নানা উপহাৰে, দণ্ড ছত্ৰ বাদ্য যন্ত্ৰ চিৰল চামৰে। ভক্তিভাৱ নোহোৱা মানুহে যিমান দ্ৰব্য গোটাই মানে আপোনাৰ বাদ্য ভণ্ডৰে ৰজন জনাই যাওক। কালদেশ দ্ৰব্য পাত্ৰ মন্ত্ৰ সদাচাৰ, একো অংগে নুহিহীন শিশব। কোনো খুঁত নোহোৱাকৈ দ্ৰব্য গোটাই পেলাই অভকতে সেৱা পূজা কৰিছে, তথাপিতো তুমি তাক নকৰা গ্ৰহণ। অভকতৰ দ্ৰব্য ভগৱন্তে গ্ৰহণ নকৰে দেই। হেনকে ভগৱতী প্ৰিয় তুমি নাৰায়ণ। ভগৱন্তে ভক্তিহে সন্তুষ্ট হয়, অভকতৰ ওচৰত কেতিয়াও সন্তুষ্ট নহয়। সকামে ভজোহো আমি তোমাৰো চৰণে, 4 পুৰুষাৰ্থ দিবে যোগ্য নাৰায়ণে। তুমি 4 পুৰুষাৰ্থ দিব পৰা যোগ্যতা আছে, কিন্তু তথাপিতো আমি আজি সকাম ভাৱেৰে তোমাক সেৱা কৰিছোঁ বুলি তেওঁলোকে অনুতপ্ত কৰিছে। মনত ৰাখিব আপোনালোকে, আপুনি বেয়া কাম এটা কৰি অনুতাপ হ'লে মানে প্ৰায়শ্চিত্ত হয়। মনত ৰাখিব, পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপেই প্ৰায়শ্চিত্ত জানিবাহা তাৰ। আপুনি কিবা এটা কাম জানিতভাৱে বা অজানিতভাৱে কৰিলে, কিন্তু যিটো কৰ্মই সমাজত বা দহৰ অপকাৰ কৰিছে, তেতিয়া আপুনি যদি মনতে ভাবে এৰা মই এইটো কাম আৰু ভৱিষ্যতে নকৰোঁ, এইবুলি যদি অনুতাপ হ'ল, আপুনি প্ৰায়শ্চিত্ত হৈ গ'ল। যদি অনুতপ্ত নহয়, সমাজে দণ্ড ভৰাই পেলাই আপোনাক মানে পাপ মুক্ত কৰিব নোৱাৰে। এতিয়া তেওঁলোকে অনুতাপ কৰি কৈছে, তুমিতো 4 পুৰুষাৰ্থ দিব পৰা তোমাৰ সামৰ্থ্য থকা স্বত্তেও আজি আমি তোমাক সকাম ভাৱেৰে তোমাৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। 4 পুৰুষাৰ্থ দিবে যোগ্য নাৰায়ণে, মুখ্যৰো ঈশ্বৰ অৱশ্যকে দিবা গতি, মাগুহো সকামি আমি ভুকুতি মুকুতি। তুমি মানে 4 পুৰুষাৰ্থ দিব পৰা অধিকাৰ থকা স্বত্তেও আজি আমি তোমাৰ ওচৰত সকামভাৱে সেৱা জনাইছোঁ, এইবুলি অনুতপ্ত হৈ ভকতসকলে ভগৱানৰ ওচৰত নিবেদন কৰিছে। ইয়াৰ পিছত কি কৈছে শুনিব।